আজিৰ ভিডিঅ'টো আমাৰ এগৰাকী চেনেলৰ সদস্যাৰ সমস্যাৰ ওপৰত লক্ষ্য ৰাখি আমি প্ৰস্তুত কৰিছোঁ। বিষয়টো প্ৰেগনেন্সি পিৰিয়ডত হোৱা এনজাইটিৰ লগত জড়িত। যিহেতু আজিকালি প্ৰায় ইয়াক মহিলাসকলৰ মাজত এটা কমন ইছ্যু হিচাপে পোৱা গৈছে। মহিলাসকলে ভিডিঅ'টোৰ পৰা বিশেষভাৱে উপকৃত হ'ব পাৰিব। লগতে নিজৰ অৰ্ধাংগিনীক সংকটকালত সহায় কৰিবৰ বাবে পুৰুষসকলেও কথাকেইটা আজি জানি থওক, যাতে ভৱিষ্যতে কিবা আৰ্জেঞ্চি আহিলে সময়ৰ উপযোগী হোৱাকৈ আপোনালোকে ব্যৱস্থা ল'ব পাৰে। এনজাইটি বা উদ্বেগ মানে হৈছে কোনো ঘটনা বা পৰিস্থিতিৰ বিষয়ে অতিৰিক্ত ভয়, চিন্তা বা অস্থিৰতা অনুভৱ কৰা। মানে চিন্তা, ভয় বা অস্থিৰতা সাধাৰণ মানুহৰ জীৱনত থাকিবই, কিন্তু যদি এইবোৰ অতিৰিক্ত মাত্ৰাত হয় তেতিয়াই এনজাইটি হয়। আৰু গুৰুত্বপূৰ্ণ কথাটো হৈছে এই ৰোগটো আমাৰ মনৰ লগত জড়িত, গতিকে ইয়াক কেৱল আপুনি অনুভৱৰ দ্বাৰাহে বুজিব পাৰিব। প্ৰেগনেন্সি পিৰিয়ডত তিনিটা প্ৰধান কাৰণত এগৰাকী মহিলাই এনজাইটি অনুভৱ কৰে। প্ৰথমে সেই সময়ছোৱাত মহিলা এগৰাকীৰ শাৰীৰিক আৰু হৰমনেল চেঞ্জেছ হয়। বিশেষকৈ এষ্ট্ৰজেন আৰু প্ৰগেষ্টেৰন হৰমনৰ প্ৰভাৱৰ কাৰণে সঘনে মুড ছুইং হয় আৰু চিন্তা বাঢ়ে। তাৰোপৰি সঘনে আহি থকা বমি বমি ভাৱটো, বডি পেইন আৰু ক্লান্তিয়েও মানসিক চাপ বঢ়ায়। দ্বিতীয়তে, অধিক মাত্ৰাত হেল্থ কনচাৰ্ণ হ'লে, যেনে বেবীৰ হেল্থ এণ্ড ডেভেলপমেণ্ট, মিছকেৰিজৰ চিন্তা, প্ৰেগনেন্সিৰ কমপ্লিকেশ্যন, ডেলিভাৰী ৰিলেটেড চিন্তা, এইবোৰেও এনজাইটি গ্ৰ' কৰে। তৃতীয়তে, পূৰ্বতে যদি প্ৰেগনেন্সি ৰিলেটেড কিবা দুৰ্ঘটনা হৈ গৈছে, যেনে গৰ্ভপাত বা সন্তান হোৱাৰ অসুবিধা, সিও এনজাইটি ক্ৰিয়েট কৰে। তাৰোপৰি যদি আপোনাৰ ব্যক্তিগত বা ফেমিলি হিষ্ট্ৰী কিবা আছে, এনজাইটি আৰু ডিপ্ৰেশ্যন সম্পৰ্কীয়, সেইবোৰো বহু ক্ষেত্ৰত প্ৰভাৱ পেলায়। এইবোৰৰ উপৰিও যদি আপোনাৰ প্ৰেগনেন্সি আনপ্লেন হয়, পাৰ্টনাৰ ছাপৰ্টিভ নহয়, লাইফষ্টাইল বেলেঞ্চ নহয়, ফাইনেন্সিয়েল বা অন্য ইছ্যু আছে, তেতিয়াও আপোনাৰ মনত স্বাভাৱিকতে এনজাইটি সৃষ্টি হ'ব পাৰে। যদি ক্ষণিক সময়ৰ বাবে হৈছে তেনেহ'লে ইটছ নৰ্মেল, চিন্তাৰ বিষয় নাই। যদি এনজাইটি ডিছঅৰ্ডাৰ হৈছে তেতিয়া কিন্তু মানসিক বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো অত্যন্তই প্ৰয়োজনীয়। যদি আপোনাৰ খোৱা কমি গৈছে, টোপনি নোহোৱা হৈছে, অনবৰতে ভয় আৰু দুশ্চিন্তাই আপোনাক আমনি কৰি আছে, তেনেহ'লে আপুনি এনজাইটি ডিছঅৰ্ডাৰত ভুগিছে। মানসিক বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো এই ক্ষেত্ৰত সকলোতকৈ উত্তম। যদিও মই কোনো মানসিক বিশেষজ্ঞ নহয়, বাইদেউগৰাকীৰ সহায় হোৱাকৈ বুজিবৰ বাবে দুটামান কথা বিশেষভাৱে উল্লেখ কৰিব বিচাৰিছোঁ এইখিনিতে। বাইদেউগৰাকী বৰ্তমান চিকিৎসকৰ পৰামৰ্শ অনুসৰি বেড ৰেষ্টত আছে 7 মহীয়া গৰ্ভজাত শিশুৰ সৈতে। আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁ শ্লিপিং টেবলেট খাই আছে যদিও টোপনি অহা নাই। আৰু তেওঁৰ বিশ্বাস, টোপনি আহিলেই তেওঁৰ সকলো ভাল হৈ যাব। আপোনাৰ বিশ্বাসক সন্মান জনাই মই 3টা বিশেষ টিপছ আপোনালৈ আগবঢ়াইছোঁ। প্ৰথম কথাটো হৈছে, ডাক্তৰে কৰিব কোৱাবোৰৰ সমসাময়িকভাৱে আপুনি যোগ নিদ্ৰাৰ আশ্ৰয় লওক। ই আপোনাৰ ব্ৰেইন ৱেভবোৰক শ্ল' ডাউন কৰি আপোনাৰ মানসিক স্থিতিটোক বিটাৰ পৰা আলফা আৰু থিটালৈ লৈ যায়, যাৰ ফলত আপোনাৰ নাৰ্ভাছ ছিষ্টেমটো কাম ডাউন হৈ ষ্ট্ৰেছ আৰু টেনশ্যন কম কৰে। চাওক, এনজাইটি সৃষ্টি হয় চিম্পেথিক নাৰ্ভাছ ছিষ্টেমৰ অভাৰ এক্টিভিটিৰ বাবে, অতিৰিক্ত কামৰ বাবে। যোগ নিদ্ৰাই পেৰাচিম্পেথিক নাৰ্ভাছ ছিষ্টেমটো আপোনাৰ মাজত এক্টিভেট কৰি আপোনাক ছেফ আৰু ৰিলেক্স ফিল কৰাব। ত্ৰিজগতৰ পালনকৰ্তা ভগৱান শ্ৰী বিষ্ণুদেৱে যোগ নিদ্ৰাত কিয় থাকে বাৰু? কাৰণ তেওঁ জ্ঞাত যে হোৱাতকৈও নিদ্ৰা যোগ কৰাটো পৰম শ্ৰেষ্ঠ। 30-40 মিনিটৰ এটা যোগ নিদ্ৰাৰ ছেছনে আপোনাক কেইবা ঘণ্টীয়া টোপনিয়ে দিয়া ৰেষ্টৰ সমান সকাহ দিব পাৰে। এই কথাষাৰ গৱেষণাটো প্ৰমাণ হৈছে। যোগ নিদ্ৰাই আপোনাৰ মনত সৃষ্টি হোৱা বেমাৰটো যিটো ছিষ্টেমৰ দ্বাৰা অনুভৱযোগ্য কৰি তুলিছে, ঠিক একেই ছিষ্টেমতে তাৰ প্ৰতিদ্বন্দ্বী ৰূপে ডিফেন্সিভ ছিষ্টেম ডেভেলপ কৰি ভাল অনুভৱ সৃষ্টিৰে আপোনাক হিল কৰিব। লগতে আপোনাক ইম'চনেলিও হিল কৰিব, যিটো বৰ্তমান সময়ত আপোনাৰ বাবে বিশেষভাৱে প্ৰয়োজনীয়। দ্বিতীয় কথাটো হৈছে, আপোনাৰ ক্ষেত্ৰত দেখা দিয়া এই এনজাইটিটো প্ৰথমবাৰৰ বাবে যিহেতু নহয়, পূৰ্বতেও আপুনি 6 মাহ পৰ্যন্ত ট্ৰিটমেণ্ট কৰি নিজকে হিল কৰিছিল। আপোনাৰ এটা হিষ্টৰী আছে এনজাইটি আৰু ডিপ্ৰেশ্যনৰ লগত, গতিকে তাৰ ওপৰতো আপুনি কাম কৰিব লাগিব। আপোনাৰ লগত জড়িত পাষ্ট ইম'চনেল ট্ৰমাটো আপুনি কিছুমান ইম'চনেল আৰু চাইক'লজিকেল প্ৰেক্টিছৰ দ্বাৰা দূৰ কৰাৰ চেষ্টা কৰিব লাগিব। এই ক্ষেত্ৰত আপুনি চাইক'থেৰাপি ল'ব পাৰে ডাক্তৰ আৰু এক্সপাৰ্টৰ গাইডেঞ্চত। লগতে আপুনি হো'প'ন'প'ন' নামৰ প্ৰেয়াৰটো নিজে কৰক। প্ৰাৰ্থনাটো হৈছে, আই এম ছৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ। ই আমাৰ অসমীয়া বা ভাৰতীয় মানুহৰ প্ৰাৰ্থনাৰ দৰে নহয়, হাৱাইন দেশৰ স্পিৰিচুৱেল প্ৰেক্টিছৰ এটা গ্ৰেট টেকনিক হয়। এই প্ৰাৰ্থনাটো মহা শক্তিশালী। কিয় আপুনি বুজি লওক বিজ্ঞানটো। বৰ্তমানৰ সময়ত আপোনাৰ কনচিয়াছনেছ লেভেলটো 20ৰ পৰা 150ৰ ভিতৰত আছে, ভয়, গিল্ট আৰু নিগেটিভ ইম'চনৰ প্ৰভাৱৰ বাবে। আপোনাৰ বডিয়ে মেডিচিনকো ভালদৰে ৰেছপন্স নাই কৰা। প্ৰাৰ্থনাটোৰ 4টা বাক্যত ব্ৰহ্মাণ্ডৰ 4টা প্ৰধান শক্তি জড়িত হৈ আছে, যিয়ে পৃথিৱীত জীৱনধাৰা সবলভাৱে অক্ষুণ্ণ ৰখাৰ কাম কৰি আছে। আই এম ছৰিৰ দ্বাৰা আপুনি আপোনাৰ অতীতত হৈ যোৱা সেই ট্ৰমাটোৰ কথা ভাবি তাক একনলেজ কৰে কনচিয়াছলি। সজাগতাৰে নিজকে হিল কৰিবলৈ হ'লে সজাগতাৰে তাক একচেপ্ট কৰাটো বৰ প্ৰয়োজনীয়। এই কাৰ্যটো কৰাৰ লগে লগে আপোনাৰ কনচিয়াছনেছ লেভেলটো 350লৈ স্পাইক কৰে।
কনচিয়াছ একচেপ্টেঞ্চ হৈছে মানুহৰ মাজত মানৱীয়তাক উত্থানৰ বাবে প্ৰয়োজনীয় প্ৰথমটো আহিলা আৰু হিলিং ষ্টাৰ্ট হয় এই জোনটোৰ পৰাই। তাৰ পিছত প্লিজ ফৰগিভ মি এই বাক্যটোৰ দ্বাৰা প্ৰথমে আপুনি অতীততে হৈ যোৱা সেই ট্ৰমাটোৰ কাৰণে নিজকে ক্ষমা কৰে। তাৰ পিছত সেই ট্ৰমাটোৰ সৈতে জড়িত আন সকলো ব্যক্তি আৰু শক্তিৰ ওচৰত ক্ষমা বিচাৰে আৰু শেষত ভগৱানৰ ওচৰত ক্ষমা খোজে। আৰু ক্ষমা খোজাৰ লগে লগে আপোনাৰ কনচিয়াছনেছ লেভেলটো 350ত স্থায়ীভাৱে স্থিৰ হৈ ৰৈ যায়। তাৰ পিছত থেংক ইউৰ দ্বাৰা আপুনি সকলোকে কৃতজ্ঞতা প্ৰদান কৰে আপোনাক এটা নতুন জীৱনৰ হেতু ছেকেণ্ড চান্স দিয়াৰ বাবে। কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগে লগে আপোনাৰ কনচিয়াছনেছ লেভেলটো 500ৰ পৰা 900 ৰেঞ্জলৈ স্পাইক কৰে। আৰু আই লাভ ইউ ইয়াৰ দ্বাৰা সকলোলৈকে প্ৰেম নিবেদন কৰি কেৱল সেই ট্ৰমাটোকে পূৰ্ণমাত্ৰাত হিল কৰাই নহয়, ব্ৰহ্মাণ্ডৰ নেচাৰেল হিলিং প্ৰচেছটোত আপুনি যোগদান কৰে আৰু তেতিয়া আপোনাৰ কনচিয়াছনেছ 500ৰ ওপৰত পাৰ্মানেণ্টলি স্থিৰ হৈ যায়। প্ৰেম হৈছে ইউনিভাৰ্চৰ আটাইতকৈ শক্তিশালী হিলিং এনাৰ্জি। ইয়াৰ দ্বাৰা শত্ৰু, মিত্ৰ, দুখ, ৰোগ সকলো হিল কৰিব পাৰি। এই হোপনপন নামৰ প্ৰাৰ্থনাটোৰ সেই সাধাৰণ 4টা বাক্যৰ দ্বাৰা প্ৰথম পৰ্যায়ত আপুনি ভুলটো স্বীকাৰ কৰিলে, দ্বিতীয় পৰ্যায়ত ক্ষমাৰ দ্বাৰা ট্ৰমাটোৰ লগত জড়িত নিগেটিভ ইম'চনবোৰ আপুনি ৰিলিজ কৰিলে, তৃতীয় স্তৰত কৃতজ্ঞতাৰে নতুনকৈ জীৱনটো আৰম্ভ কৰিলে আৰু চতুৰ্থ স্তৰত সকলোকে প্ৰেমৰ দ্বাৰা হিল কৰিলে। এই প্ৰাৰ্থনাটোত আপোনাৰ অন্তৰংগতা আৰু একাত্মতা যিমানেই গভীৰ হ'ব সিমানেই আপুনি ভাল ৰিজাল্ট পাব। তৃতীয়তে আপুনি ব্ৰেইন ৱেভ শুনক, মন্ত্ৰ জাপ কৰক, ভাল পুথি বা মেগাজিন পঢ়ক, যাৰ দ্বাৰা আপোনাৰ মনৰ কনচিয়াছনেছ লেভেলটো হাই জোনত ভাইব্ৰেট হৈ থাকে অনবৰতে। চাওক, আমাৰ মনটো এটা প্ৰচেছ হয়, অৰ্গেন নহয়। ব্ৰেইনটোহে অৰ্গেন। গতিকে মনটোক প্ৰচেছৰ দ্বাৰাই শিকলি লগাব লাগিব যাতে আপোনাৰ ক্ষতি হোৱা ঠাইলৈ ই নাযায়। আমাৰ মনৰ 3টা শক্তি আছে, ইচ্ছা শক্তি, চিন্তা শক্তি আৰু কল্পনা শক্তি। যদি আপুনি আপোনাৰ ইচ্ছা শক্তিক ব্যৱহাৰ কৰি মনটোক কৰিব লগা কামত নিয়োগ নকৰে তেনেহ'লে ইয়াৰ চিন্তা শক্তি আৰু কল্পনা শক্তিক ধ্বংসাত্মক আৰু ক্ষতিকাৰক কামতে ব্যৱহাৰ কৰিব। আমাৰ মনটো ৰেষ্টলেছ, তাক কাম লাগিবই। গতিকে তাক ইণ্টেনশ্যনেলি ভাল চিন্তা আৰু কল্পনা কৰা কামত লগাওক। সেইকাৰণে কৈছোঁ পজিটিভ কিবা এটাত মনটোক অনবৰতে এংগেজ কৰি ৰাখক। মন্ত্ৰ জাপ সকলোতকৈ বেষ্ট হয় কাৰণ আপুনি মানসিকভাৱেও মন্ত্ৰ জাপ কৰি থাকিব পাৰে সকলো সময়তে। ফুল কাঢ়িবলৈ ফুলেই লাগিব, অনুভৱবোৰ অনুভৱৰ দ্বাৰাই সলাব লাগিব আৰু শক্তিক শক্তিৰ দ্বাৰাই গতি দিব লাগিব। ডাক্তৰৰ চিকিৎসাৰ লগতে আপুনি যদি এই 3টা কাম কৰে আপোনাৰ হিলিং প্ৰচেছটো মোৰ বিশ্বাস বহুখিনি বেটাৰ হ'ব। মনত ৰাখিব, প্ৰক্ৰিয়া এটাই এদিনতে চকুত লগা ফল কেতিয়াও নিদিয়ে। সময়, সদ্ভাৱনা, অন্তৰংগতা আৰু অনুশীলন বিচাৰে। অতি কমেও 21 দিন কৰক, ভাল চেঞ্জ এটা আপুনি নিশ্চয় দেখা পাব। শেষত সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি আপোনাৰো কিবা বিশেষ অসুবিধা আছে আমালৈ লিখি পঠাব কমেণ্ট বক্সত, নহ'লে স্ক্ৰীণত দেখা পোৱা নম্বৰত আপুনি ডাইৰেক্ট টেক্সট কৰিবও পাৰে। নতুনসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো চাই কেনে পালে আপোনাৰ অনুভৱবোৰ আমালৈ লিখি পঠাব। ধন্যবাদ, আজিলৈ আহোঁ।